তো এভৰিৱান আপোনালোকেও বাৰু গ্ৰেড ড্ৰয়িং কৰোঁতে আউটলাইনবোৰ একুৰেট নহয় নেকি বাৰু আউটলাইনবোৰ বহুত মিষ্টেক হয় নেকি আপোনালোকৰ তেনেহ'লে আজিৰ ভিডিঅ'টো শেষলৈকে চাব কাৰণ আজি আমাৰ মাষ্টাৰ দা গ্ৰিড ছিৰিজৰ একেবাৰে শেষৰটি দিন মানে ডে 8 এই মাষ্টাৰ দা গ্ৰিডৰ আমাৰ ছিৰিজটো 8 দিনীয়া হৈছিলে আৰু আজি মই শেষ কৰিছোঁ এই ছিৰিজটো আজি আমি এটা বহুত এডভান্স টেকনিকৰ বিষয়ে শিকিম যিটো কোৱা হয় চাইড গ্ৰেড মেথড এই মেথডটো আমি লাইভ অবজেক্টবোৰৰ সহায়ত আমি বস্তুবোৰ লৈ তাত কামবোৰ কৰোঁ প্ৰেক্টিছবোৰ কৰোঁ ফলত আমাৰ অবজাৰ্ভেশ্যন স্কিলটো ইম্প্ৰুভ হয় লগতে আমি ভালকৈ ড্ৰয়িঙত ভুলবোৰ দেখা পাওঁ আৰু আমাৰ নিজৰ চিন্তা কৰা স্কিলটো বাঢ়ে চিন্তা কৰা স্কিল মানে সেইটো অবজাৰ্ভেশ্যন স্কিল কেনেকৈ বস্তু এটা চাব লাগে আমি সেইটো বুজি পাওঁ এনেকৈ লাইভ অবজেক্টবোৰ বনালে এইটো আমি কেনেকৈ বনাব লাগিব চাইড গ্ৰিড মেথডটো আমি কেনেকৈ ভালদৰে শিকিব লাগিব ভালদৰে প্ৰেক্টিছ কৰিব লাগিব আজি এই লেচনটোত মই তাৰ বিষয়ে ক'ম লেচনটো অলপ দীঘলীয়া হ'ব কিন্তু তোমালোকে চাবা ভালদৰে শিকিব পাৰিবা আৰু প্ৰেক্টিছবোৰ কৰিবা আৰু এইটো মোৰ হোৱাটছএপ নম্বৰ এই হোৱাটছএপ নম্বৰটো তোমালোকৰ নামটো লিখি মোক চেণ্ড কৰি দিবা আৰু তোমালোকক মোৰ এটা গ্ৰিড ড্ৰয়িঙৰ প্ৰফেচনেল কোৰ্চ আছে বা ক্লাছ আছে সেই ক্লাছটো তোমালোকক মই ফ্ৰীতে প্ৰভাইড কৰিম যাৰ ফলত তোমালোকেও গ্ৰিড ড্ৰয়িঙত মাষ্টাৰ হ'ব পাৰিবা তো ব'লা আজি লেচনটো আৰম্ভ কৰোঁ তো এভৰিৱান এতিয়া মই ডেমোটো ষ্টাৰ্ট কৰিছোঁ এড্ৰেছ হোৱা এই যোনটো এক্সাৰচাইজটোৰ নাম হৈছে চাইড গ্ৰিড মেথড মানে ছাইডত আমি থৈ ল'ব লাগে ৰিয়েল লাইফৰ এটা বস্তু থাকে সেই ৰিয়েল লাইফৰ বস্তুটোৰ ছাইডত আমি আমাৰ নিজৰ ড্ৰয়িংটো কৰিব লাগে তো এই ড্ৰয়িংটো কৰিবলৈ এই যোনটো এক্সাৰচাইজটো কৰিবলৈ আমি কেইটামান পইণ্টত ধ্যান দিব লাগিব ইয়াৰে প্ৰথম পইণ্টটো হৈছে আমি প্ৰথমে গ্ৰিডৰ বক্সবোৰ বনাব লাগিব এইটো কেনেকৈ বনাবা প্ৰথমে তুমি যোনটো চাইজৰ পেপাৰ লোৱা ধৰি লোৱা তুমি A4 চাইজৰ বা A3 চাইজৰ পেপাৰ লৈছা এতিয়া মই ইয়াতে এখন A4 চাইজৰ পেপাৰ লৈছোঁ এতিয়া পেপাৰখনৰ মানে চাৰিও চাইডে মই 2 চেণ্টিমিটাৰকৈ মাৰ্কিং দি লৈছোঁ আৰু 2 চেণ্টিমিটাৰ নহয় 3 চেণ্টিমিটাৰকৈ মই মাৰ্কিং দি লৈছোঁ ঠিক আছে চাৰিও চাইডে মানে গোটেই বাউণ্ডেৰীটোত এনেকৈ মাৰ্কিং দি দিলে কি হ'ব এই যে বক্সটো বনিছে দেখিছানে বাৰু সেই বক্সবোৰ একুৰেট চাইজত হ'ব একুৰেট চাইজত হ'লে আমি নিজৰ ড্ৰয়িংটো একুৰেট চাইজত বনাব পাৰিম গতিকে মই এনেকৈ এতিয়া বক্সটো বনাই লৈছোঁ এডাল দীঘল স্কেল লৈছোঁ 3 চেণ্টিমিটাৰৰ তেনেকৈ মই এতিয়া গোটেই বহী পাতটোত বা গোটেই পেজটোত এনেকৈ বক্সবোৰ বনাই ল'ব লাগিব এইটো হৈছে প্ৰথম ষ্টেপ আৰু এই বক্সবোৰ বনাওঁতে কিন্তু এটা কথা ধ্যান দিবা প্ৰত্যেকটো বক্স যাতে সমান হয় বোলে এটা বক্স 3 চেণ্টিমিটাৰ এটা বক্স 4 চেণ্টিমিটাৰ তেনেকৈ হ'লে নহ'ব এইটো কাৰেক্ট হ'বলৈ সেইকাৰণে মই চাৰিও চাইডে গোটেই বাউণ্ডেৰীটোত মই 3 চেণ্টিমিটাৰকৈ মাৰ্কিং দি লৈছোঁ এনেকৈ কৰিলে চাৰিও চাইডৰ বক্সকেইটা একুৰেট হয় যাৰ ফলত ড্ৰয়িংটো আমাৰ একুৰেট হোৱাত বহুত সহায় হয় আৰু মই যোনখন পেপাৰ হয় সেই পেপাৰখন মই ভাৰ্টিকেলি লগাই লৈছোঁ ভাৰ্টিকেলি মানে ধৰি লওক 45 ডিগ্ৰী এংগেলত মই লগাই লৈছোঁ মানে তেতিয়া মানে বনাবলৈ অলপ সহজ হয় পাৰ্চপেক্টিভটো তেতিয়া দূৰলৈ নাযায় মানে এতিয়া চোৱা প্ৰথম ষ্টেপটো মই কমপ্লিট কৰিলোঁ মই চাৰিও চাইডে গোটেই পেজটোত যোনবোৰ গ্ৰিডৰ বক্স হয় সেই বক্সবোৰ বনাই ল'লোঁ এতিয়া এইটো বনোৱাৰ পিছত আমি 2 নম্বৰ পইণ্টত আহিব লাগিব 2 নম্বৰ পইণ্টটো কি হ'ব বাৰু 2 নম্বৰ পইণ্টত আমি কৰিব লাগিব আমি বক্সবোৰ এই যে বনালোঁ যে বক্সবোৰ এতিয়া বহী পাতটো মাজতে ভাগ কৰিব লাগিব বক্সবোৰৰ সহায়ত আৰু মই ওপৰ চাইডে 4টা ইয়াত মই প্ৰথমে পইণ্টিং কৰি ল'ম মানে নাম্বাৰিং কৰি ল'ম ওপৰ চাইডত মই 1 2 3 4 5 6 7 তেনেকৈ নাম্বাৰিং কৰি ল'ম আৰু তলৰ চাইডে মই ABCDEFG তেনেকৈ মানে মাৰ্কিং কৰি ল'ম ঠিক আছে এইটো কিয় কৰিছোঁ বাৰু এইটো কৰিলে মানে আমি যেতিয়া ড্ৰয়িংটো কৰি থাকিলে কি হ'ব তাৰমানে আমি কোনটো বক্সত আছোঁ সেইটো আমি ভালদৰে গম পাম তো এতিয়া মই চাৰিও চাইডে বক্সখিনি বনাই লৈ দিছেনে বাৰু এতিয়া বক্সখিনি বনোৱাৰ পিছত আমি কি কৰিব লাগিব এতিয়া নাম্বাৰিং কৰিব লাগিব নাম্বাৰিংটো কৰাৰ আগতে মই এতিয়া ইয়াতে ৰিয়েল লাইফ এটা অবজেক্ট লৈছোঁ চোৱা এখন থাৰ্মাকল কাটাৰ হয় বহুতে নাইফ বুলি কয় পেঞ্চিল কাটাৰ নাইফ যি বুলি নোকোৱাকৈ এখন হৈছে চিউ মই সাধাৰণ ভাষাত কৈছোঁ এখন হৈছে এখন চিউ যিখনে মানে পেঞ্চিল মানে চুচাত সহায় কৰে শ্বাৰ্প কৰাত সহায় কৰে এই চিউখনে মই পেঞ্চিল শ্বাৰ্প কৰাত ব্যৱহাৰ কৰোঁ এইটো চোৱা এইখন যে লৈছোঁ ইয়াৰ তুলনাত তোমালোকে এখন কেঁচি ল'ব পাৰা এটা ৰঙৰ টিউব ল'ব পাৰা এটা শ্বাৰ্পনাৰ ল'ব পাৰা এটা কলম ল'ব পাৰা তোমালোকৰ ইচ্ছা খালি এটা ৰিয়েল লাইফ বস্তু ল'বা এইটো এটা ৰিয়েল লাইফৰ বস্তু হয় নহয় এইটো জানো এটা ফটো নহয় এইটো হৈছে ৰিয়েল লাইফ বস্তু যিকোনো এটা 3D অবজেক্ট হয় নহয় এনেকুৱা 3D অবজেক্ট এটা ল'বা
এতিয়া চোৱা 3D অবজেক্টটো চোৱা 3D অবজেক্টটো মই ৰখাই দিছোঁ মানে পেজটোত মই ৰখাই দিছোঁ আৰু চোৱা 3D অবজেক্টটো কেইটা বক্স আগৰিছে সেইটো চাব লাগিব আমি এতিয়া তো এতিয়া নাম্বাৰিংটো কৰি দিছোঁ মই ইয়াত 1 2 3 4 5 6 7 8 এনেকৈ মই নাম্বাৰিংটো কৰি দিছোঁ নাম্বাৰিংটো কিয় কৰিছোঁ বাৰু নাম্বাৰিংটো কৰিলে আমি গম পাম যেতিয়া মাজৰ বক্সবিলাকত আমি ছবি আঁকি থাকিম তেতিয়া আমি গম পাম যে কোনটো বক্সৰ ভিতৰত আমি ছবিটো আঁকি আছোঁ তেতিয়া ভালদৰে গম পাম মানে নাম্বাৰিংটো কৰাৰ পিছত এতিয়া মই পেজটো দুটা ভাগত ভাগ কৰি দিছোঁ চোৱা এটা চাইডে মই 1 2 3 4 আৰু ছাইডত ABCDEFG তেনেকৈ মই ভাগ কৰি লৈছোঁ আৰু ইটো ছাইডত মই খালী হৈ আছে এটা চাইডে মই নাইফখন থৈছোঁ মানে চিউখন থৈ দিছোঁ আৰু আনটো ছাইডত আমি এতিয়া সেইটো বনাব লাগিব এইটোৱে কোৱা হয় ছাইড গ্ৰিড মেথড এতিয়া এইটো কেনেকৈ বনাম বাৰু এতিয়া বনোৱা প্ৰচেছটো মই অলপ বুজাই দিছোঁ চিউখন যে মই তাত থৈ দিছোঁ এতিয়া চোৱা চিউখনে কেইবাটাও বক্স আগৰি আছেনে নাই বাৰু চিউখনে কেইবাটাও বক্স আগৰি আছে এইটো ওপৰ চোৱা ওপৰ ছাইডৰ পৰা বি নম্বৰ বক্সটো 2 নম্বৰ বি যোনটো বক্স আছে সেই বক্সটোত চিউখনৰ যোনটো আগৰ ছাইডটো পৰিছে তেনেকৈ একেবাৰে তলত চোৱা জি নম্বৰ ওপৰ অংশলৈকে জি নম্বৰ 3 বক্সটো আছে 3 নম্বৰ জি বক্সটো আছে সেই বক্সটোলৈকে চিউখন দীঘল হৈছে হয়নে নহয় তেনেকৈ মানে আমি চাব লাগিব যে কোনটো বক্সৰ ভিতৰত কোনখিনি পাৰ্ট পৰি আছে আৰু প্ৰথমে তুমি বনাওঁতে ভিতৰৰ বস্তুবোৰ বনাব নালাগে প্ৰথমে তুমি বাহিৰৰ বস্তুবোৰ বনাবা মানে বাহিৰৰ আউটলাইনটো একুৰেট কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া মই তাকে কৈছোঁ চোৱা প্ৰথমে মই ওপৰত যোনটো ষ্টিলৰ পাৰ্ট আছে সেই পাৰ্টটো বনাবলৈ চেষ্টা কৰিছোঁ যিহেতু মই কেমেৰা এংগেলটো ওপৰৰ পৰা আছে তোমালোকে এটা বেলেগ দেখিবা মই এটা বেলেগ দেখি আছোঁ কাৰণ মই ছাইডৰ পৰা দেখি আছোঁ তল ছাইডৰ পৰা দেখি আছোঁ কিন্তু তোমালোকে দেখি আছা ওপৰৰ পৰা হয় নহয় তো কেমেৰা এংগেলটো বেলেগ হোৱাৰ কাৰণে অলপ আউটলাইনটো অমিল হ'ব পাৰে তোমালোকৰ মতে কিন্তু মোৰ ছাইডৰ পৰা মই একুৰেট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যদি তোমালোকে যদি আঁকি থাকোঁতে যদি ঘপককৈ ক'ৰবাত উঠি যাব লগা হয় যোনখিনি জেগাত বহি যিমানখিনি ওখ পৰা ছবিটো আঁকিছিলা আকৌ সেইটো এংগেল মিলাই ল'বা যদি মিলাই নোলোৱা মানে এংগেলবোৰ চেঞ্জ হৈ যাব তোমালোকৰ ছবিৰ যোনটো আউটলাইনটো একুৰেট নহ'ব তেতিয়া গতিকে এইটো ধ্যান দিবা কৈছা যদি একেবাৰতে বহি একেটা বহনতে ছবিটো আঁকি শেষ কৰি দিবা আৰু ইয়াত মই কোনো কালাৰ নকৰোঁ কাৰণ তোমাক মাত্ৰ কনচেপ্টটো বুজাইছোঁ যে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে এইটো এটা স্কেচিঙতে পৰে তুমি স্কেচিং তোমালোকৰ ইচ্ছা অনুসাৰে কৰিব পাৰা তুমি স্কেচিং কৰা মানে বহুত মটিভ থাকে বহুতে স্কেচিং কৰে ফিলিঙৰ কাৰণে লাইনৰ কোৱালিটিৰ কাৰণে ভেলিউছৰ কাৰণে বহুত ধৰণৰ মানে মটিভ লৈ স্কেচিংবোৰ কৰে কিন্তু এতিয়া মই ইয়াত মটিভটো হৈছে বস্তুটো একুৰেট কৰিব লাগিব কিন্তু স্কেচিং সদায় ফ্ৰী হেণ্ড কৰে কিন্তু এইটো গ্ৰীডৰ স্কেচিং কৰিব পাৰা তুমি কিন্তু আঁকা যোনটো প্ৰচেছটো তোমাক বুজাই দিছোঁ চোৱা এতিয়া মই চাইছোঁ যে বক্সটো যোনটো 2 নম্বৰ বি বক্সটো আছে দেখিছা সেই বক্সটোত চিউখনৰ যোনটো আগৰ ওপৰ টপ অংশ সেই টপ অংশখিনি আহিছে এতিয়া ওপৰ অংশখিনি মোৰ এংগেলটো মই বেলেগ দেখি আছোঁ মই যোনখিনি জেগাত বহি আছোঁ সেই জেগাখিনি বহা ঠাইৰ পৰা মানে এংগেলটো অলপ বেলেগকৈ দেখি আছে চিউখন অলপ বেলেগকৈ দেখি আছে কাৰণটো ৰিয়েল লাইফ বস্তু কিন্তু তেনেকৈ বনাবলৈ মই চেষ্টা কৰি আছোঁ সেই বক্সটো কোনখিনি অংশ দি পাৰ হৈ গৈছে লাইনটো সেইটো চাইছোঁ বুজিছানে তোমালোকেও চাবা তোমালোকে যোনখিনি জেগাত বহিবা সেইটো মানে এংগেলটো যেতিয়া চেঞ্জ হৈ যাব ন চেঞ্জ হৈ গ'লে আউটলাইনটো মানে অলপ বেলেগ হ'ব এতিয়া চোৱা তেনেকৈ মই কি নম্বৰ বক্স পালোঁ দিছে বাৰু মই চি নম্বৰ বক্সটো পাৰ হৈ গ'লোঁ চি নম্বৰ বক্সটো পাৰ হৈ এতিয়া মই ডি নম্বৰ বক্সত মই এণ্ট্ৰি কৰিছোঁ এতিয়া ডি নম্বৰ বক্সৰ যোনটো চিউখনৰ ভিতৰ অংশটো এটা ত্ৰিভুজ আকাৰ বনিছে আৰু সেই ত্ৰিভুজ আকাৰটো এইপিনে বনিছেনে নাই বাহিৰৰ ছাইডে যোনটো নেগেটিভ শ্বেপ বুলি কয় সেই নেগেটিভ শ্বেপটোত সেই ত্ৰিভুজ আকাৰটো বনিছেনে নাই ছাইডত যেনেকৈ নেগেটিভ শ্বেপটো বনিছে তেনেকৈ মই ড্ৰয়িং কৰা পেপাৰখনত তেনেকৈ নেগেটিভ শ্বেপটো বনিছেনে নাই সেই আকাৰটো বনিছেনে নাই সেইটো গুৰুত্ব দিবা কিন্তু চব আমি মিলাই চাব লাগিব তেতিয়াহে একুৰেট আউটলাইনটো পাবা মানে টেবুলখন অলপ মানে ভাৰ্টিকেল হৈ আছে দেখিছেনে বাৰু ভাৰ্টিকেল হৈ থকাৰ কাৰণে মানে পেপাৰখন পিছলৈ আহি আছে গতিকে মই টেপটো লগাই লৈছোঁ টেপটো লগালে পেপাৰখন তেতিয়া পিছলি নাহিব এতিয়া চোৱা লাহে মই তললৈ বনাই গৈ আছোঁ দেখিছেনে বাৰু চিউখন গৈ এতিয়া ডি নম্বৰ বক্স পাইছেগৈ এতিয়া ডি নম্বৰ বক্সটোত চোৱা ডি নম্বৰ বক্সটো যোনটো বাহিৰৰ অংশ সেই বাহিৰৰ অংশখিনি এটা শ্বেপ ডাঙৰকৈ বনিছে যিটো কোৱা হয় নেগেটিভ শ্বেপ আৰু ভিতৰত চোৱা এটা সৰুকৈ শ্বেপ বনিছে তলৰে যোনটো চি নম্বৰ বক্সটো তললৈ এনেকৈ এটা ৰাউণ্ড হৈ গৈছে এটা কাৰ্ভ হৈ গৈছে চি কাৰ্ভ সেই কাৰ্ভটো মই একুৰেট কৰিবলৈ চেষ্টা কৰিছোঁ সেই কাৰ্ভটো কোনখিনি জেগাৰ পৰা লাগে কোনখিনিত লাগিছেগৈ সেইটো মই চাইছোঁ দেখিছেনে বাৰু সেই কাৰ্ভটো ওপৰ ডি নম্বৰ ঘৰটোৰ পৰা
চি নম্বৰ ঘৰ ধৰিছা নম্বৰ ই নম্বৰ ঘৰ ধৰিছা ডি নম্বৰ ঘৰৰ পৰা ই নম্বৰ ঘৰত আহি টাচ হৈছেহি এতিয়া কোনখিনি জেগাত টাচ হৈছে সেইটো চাব লাগিব বেছি অংশ নেগেটিভ শ্বেপতে আছে কিন্তু ই নম্বৰ ঘৰটোত এনেকৈ চাব লাগিব নেগেটিভ শ্বেপটো আমি কম্পেয়াৰ কৰিব লাগিব আৰু পজিটিভ শ্বেপটো মানে আমি কম্পেয়াৰ কৰিব লাগিব অভাৰ মানে আমাৰ গুৰুত্বটো হ'ব লাগিব যে আউটলাইনটো পূৰা একুৰেট হ'ব লাগিব আৰু বনাওঁতে কেতিয়াও প্ৰথমে ভিতৰৰ ডিটেইলছবোৰ নিদিবা বনাওঁতে সদায় বাহিৰৰ যোনটো আউটাৰ শ্বেপ বাহিৰৰ যোনটো আউটলাইনটো সেই বাহিৰৰ আউটলাইনটো প্ৰথমে একুৰেট কৰাত ধ্যান দিবা যেতিয়া বাহিৰৰ আউটলাইনটো একুৰেট হৈ যাব তাৰপিছত লাহে লাহে আমি ভিতৰৰ শ্বেপবোৰলৈ যাম এতিয়া মই বাহিৰৰ আউটলাইনটো য'ত য'ত ভুল হৈ আছে য'ত য'ত ভুল হোৱা যেন লাগিছে সেই অংশবোৰত মই এতিয়া আকৌ কাৰেক্ট কৰি আছোঁ বা একুৰেট কৰি আছোঁ মিলাবলৈ চেষ্টা কৰি আছোঁ যেতিয়া মিলি যোৱা যেন লাগিছে তেতিয়াহে মই ভিতৰৰ শ্বেপলৈ গৈছোঁ নিজক বাৰে বাৰে সুধিবা যে বাহিৰৰ শ্বেপটো একুৰেট হৈছে নাই ক'ৰবাত ভুল হৈছে নেকি বাৰে বাৰে সুধিবা বাৰে বাৰে সুধি এনেকুৱা লাগিব এসময়ত যে হৈ গৈছে আৰু এইটো মিলাব নোৱাৰোঁ আৰু এনেকুৱা লাগিব কাৰণ তুমি এতিয়া ৰিয়েল লাইফৰ পৰা বনাই আছো যে সেইটো তেনেকুৱা লাগিব এইটো মানে বস্তুটো 3D ফৰ্মত আছে আমি 2D ফৰ্মলৈ আনি আছোঁ 3D বস্তু এটা 2D ৰূপলৈ আনি আছোঁ এইটো আনিলে তোমালোকে এই যদি কনচেপ্টটো তুমি যদি ভালদৰে বুজি পাই যোৱা তুমি পৰ্ট্ৰেট ড্ৰয়িং ষ্টিল লাইফ ড্ৰয়িং লেণ্ডস্কেপ ড্ৰয়িং সকলোবোৰ ছবি আঁকিব পাৰিবা তো এতিয়া মই চোৱা ইয়াতে চিউখনৰ এটা মানে চুইচ থাকে সেই চুইচটো মানে ওপৰলৈ আৰু তললৈ দিয়াটো মই চেষ্টা কৰি আছোঁ চুইচটো ওপৰত দিলে চিউখন ওপৰলৈ যাব আৰু চুইচটো তললৈ দিলে চিউখন তললৈ যাব তেনেকুৱা মানে সেই যোনটো চুইচটো সেই চুইচটো মই বনাই আছোঁ সেই চুইচটো বনাই পিছত তলৰ যোনটো ব্লেক অংশ আছে সেই ব্লেক অংশখিনি বনাইছোঁ যে ব্লেক অংশখিনি দুটা বক্স আগৰি আছে দেখিছে নম্বৰ ইপিনে ওপৰ ছাইডৰ পৰা 3 নম্বৰ বক্সটো আৰু তল ছাইডৰ পৰা যোনটো ABCDEF নম্বৰ বক্সটো আগৰি আছে দেখিছে নম্বৰ 3 নম্বৰ 2 নম্বৰ এইপিনে F নম্বৰ ঘৰত আছে তেনেকৈ মানে আগৰি আছে বক্সকেইটা তল অংশটোৱে তেনেকৈ মানে প্ৰত্যেকটো অংশ মিলাই চাইছে যে এটা এটা শ্বেপ কোনটো বক্সৰ ভিতৰত আহিছে বক্সবোৰৰ ভিতৰত যোনবোৰ শ্বেপ আহিছে সেইবোৰ তুমি একুৰেট কৰাত ধ্যান দিব লাগিব তেতিয়াহে অভাৰঅল আউটলাইনটো একুৰেট হ'ব কিন্তু বুজিছানে ইয়াত মই কোনো ধৰণৰ ডিটেইলছত ফ'কাছে কৰা নাই ইয়াত মই যে ৰং কৰিব লাগিব শ্বেডিং কৰিব লাগিব মই সেইটো ভাবি থকা নাই এতিয়া মোৰ এটাই মটিভ যে আউটলাইনটো একুৰেট কৰিব লাগে প্ৰথমে কিন্তু কেতিয়াও ভিতৰৰ শ্বেপবোৰ নবনাবা প্ৰথমে সদায় বাহিৰৰ শ্বেপবোৰ বনাবা কাৰণ এইটো ৰিয়েল লাইফৰ বস্তু গ্ৰিডবোৰ তলদি গৈছে গ্ৰিডবোৰ ছবিটো ওপৰ দি অহা নাই সেয়েহে যদি আউটলাইনটো যদি তুমি প্ৰথমে যদি ভিতৰৰ শ্বেপবোৰ বনোৱা ভিতৰৰ যদি ডিটেইলছবোৰ বনোৱা সেই ভিতৰৰ ডিটেইলছবোৰ বনালে আউটলাইনটো একুৰেট নহ'ব বস্তুবোৰ জেগাই জেগাই নবহিব গতিকে সেইটোত ধ্যান দিবা প্ৰথমে সদায় বাহিৰৰ শ্বেপটো বনাবা বাহিৰৰ শ্বেপটোৰ পৰা লাহে লাহে আমি ভিতৰলৈ গৈ থাকিব লাগিব ভিতৰৰ ডিটেইলছবোৰলৈ গৈ থাকিব লাগিব এতিয়া প্ৰায় মিলিয়ে গৈছে দেখিছেনে বাৰু চিউখন প্ৰায় মিলিয়ে গৈছে তেনেকৈ মানে ধ্যান দিবা তোমালোকে ইয়াত যে মই অকল চিউখন যে লৈছোঁ তোমালোকে অকল যে চিউখনেই ল'ব লাগিব তেনেকুৱা কোনো কথা নাই তোমালোকে এটা চিম্পল আপেল ল'ব পাৰা এডাল চাৰ্জাৰ যোনটো প্লাগ ইন সেইটো ল'ব পাৰা চাৰ্জাৰ প্লাগটো ল'ব পাৰা এপাত ব্ৰাছ ল'ব পাৰা এটা ৰঙৰ টিউব ল'ব পাৰা সেইটো যিকোনো শ্বেপ ল'ব পাৰা এটা কাপ ল'ব পাৰা তোমাৰ ইচ্ছা খালি প্ৰথমে সদায় চিম্পুল শ্বেপবোৰ ল'বা য'ত বেছিকৈ ডিটেইলছ নাথাকে তেনেকুৱা শ্বেপবোৰ লোৱা প্ৰথমে বনোৱাৰ চেষ্টা কৰিবা এতিয়া চোৱা চিউখনৰ ছাইডত কিছুমান মানে দকৈ কিছুমান মানে ৰেণ্ডম শ্বেপ বনি আছে লাইনৰ সহায়ত সেই ৰেণ্ডম শ্বেপবোৰ মই বনাই দিছোঁ কিন্তু এইটো ইমান মানে ইম্পৰ্টেণ্ট নহয় জৰুৰী নহয় এইটো ইমান এইটো নিদিলেও হয় কিন্তু মই দি দিছোঁ যিহেতু ভাল লাগে গোটেইখিনি ডিটেইলছ দিলে ভাল লাগে দিবলৈ কিন্তু মোৰ মেইন ফ'কাছ আছিলে মেইন যোনটো আউটলাইনটো একুৰেট কৰাত এতিয়া তলৰ যোনটো ব্লেক পাৰ্ট আছে সেই তলৰ ব্লেক পাৰ্টটোত মই অলপমান ভেলিউ এড কৰি দিছোঁ ভেলিউ মানে ক'ত কিমান ডাৰ্ক আৰু ক'ত কিমান লাইট সেইটো চোৱা এই যে এইখিনি পাৰ্ট ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু দেই প্ৰথমৰ পাৰ্টখিনি যিমান ইম্পৰ্টেণ্ট বক্সবোৰ একুৰেট চাইজত বনোৱা আৰু কোনটো বক্সত কেনেকুৱা শ্বেপ বনি আছে কেনেকুৱা আকাৰ বনি আছে সেইটো গুৰুত্ব দিয়া সেইবোৰহে বেছি ইম্পৰ্টেণ্ট এই যে মই যে শ্বেডিং যে কৰি আছোঁ যে মই যে ভেলিউজবোৰ এড কৰিছোঁ এইটো পিছত আহিব কিন্তু প্ৰথমে আমি গুৰুত্ব দিব লাগিব ড্ৰয়িঙৰ আউটলাইনটো একুৰেট কৰা ড্ৰয়িঙৰ ফাণ্ডামেণ্টেল বুলি কয় সেই ফাণ্ডামেণ্টেলটো আমি বেছিকৈ গুৰুত্ব দিব লাগিব যেতিয়া তোমালোকে এই প্ৰেক্টিছটো একমাহমান ভালদৰে কৰিবা মনোযোগেৰে কৰিবা তেতিয়া তুমি এনেই গ্ৰিড ড্ৰয়িঙত ইম্প্ৰুভ কৰিব পাৰিবা পৰ্ট্ৰেট ড্ৰয়িং লেণ্ডস্কেপ ড্ৰয়িং সকলো কৰিব পাৰিবা গ্ৰিড ড্ৰয়িঙত
তো এভৰিৱান ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু মোক ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো কাৰণ মই এনেকুৱা ছবিৰ লগত জড়িত বহুতো এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ আৰু তোমালোকৰ এটা বিশেষ এনাউন্সমেণ্ট নেক্সট সপ্তাহৰ পৰা মই এটা অইল পেষ্টেল কালাৰৰ এটা টিউটৰিয়েল লৈ আহিম মানে সেইটো এটা চিৰিজ হ'ব আমি ষ্টেপ বাই ষ্টেপ শিকিম আমি কেনেকৈ অইল পেষ্টেল কালাৰ ব্যৱহাৰ কৰি যিকোনো এটা ড্ৰয়িং একুৰেটকৈ বনাব পাৰিম তাত হয়তো সেইটো পৰ্ট্ৰেইট ড্ৰয়িং হ'ব পাৰে লেণ্ডস্কেপ ড্ৰয়িং হ'ব পাৰে ষ্টিল লাইফ হ'ব পাৰে সেইটো তোমালোকৰ নিজৰ ছাবজেক্টৰ লগত কথা কিন্তু ড্ৰয়িং শুনা মই তোমালোকক এটা কনচেপ্ট বুজাইছোঁ ভেলিউজ আমি শিকিব লাগিব তোমালোকে যদি কালাৰ যদি ভালদৰে উন্নত কৰিবলৈ বিচৰা তেনেহ'লে আমি ভেলিউজ শিকিব লাগিব এতিয়া ভেলিউজ কি বাৰু ভেলিউজ মানে হৈছে বস্তু এটা কিমান ডাৰ্ক আৰু কিমান লাইট সেইটো তুলনা কৰা যেতিয়া তোমালোকে বস্তু এটাত কিমান ডাৰ্ক আৰু কিমান লাইট হৈ থাকে সেইটো যদি তোমালোকে ভালদৰে দিব জানা তেতিয়া তোমালোকৰ ভেলিউজটো ইম্প্ৰুভ হৈ যাব মানে তোমালোকৰ ভেলিউজটো উন্নত হৈছে সেইটো জানিলে তোমালোকে ৱাটাৰ কালাৰ হৈ গ'ল অইল পেষ্টেল হৈ গ'ল অইল কালাৰ হৈ গ'ল চাৰ্কল হৈ গ'ল তোমালোকে সকলো কালাৰ কৰিব পাৰিবা যদি তোমালোকে ভেলিউজবোৰ জানা গতিকে মই এই অইল পেষ্টেল কালাৰৰ চিৰিজটোত মই ভেলিউজৰ বিষয়ে তোমালোকক ক'ম যে ভেলিউজবোৰ আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিম নিজৰ ড্ৰয়িং স্কিলত তো এইটোৱে আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিবা আজিলৈ মানে বাই বাই